এইখন হৈছে আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে থকা সবতকে ডাঙৰ এডভেঞ্চাৰ আৰু এমিউজমেণ্ট পাৰ্ক পুনো। হাই, মই নৱদীপ আৰু আজিৰ এই ভিডিঅ'টোত দেখুওৱা হ'ব যে এই এমিউজমেণ্ট পাৰ্কখন ক'ত আছে আৰু ইয়াত কি কি এক্টিভিটিজ কৰিব পৰা যায় আৰু তাৰ লগতে সবতকে ডাঙৰ কথাটো হ'ল যে কিমান খৰচত এই এক্টিভিটিজবোৰ আপোনালোকে এনজয় কৰিব পাৰিব। যদি আপোনালোকে কেতিয়াবা এই এমিউজমেণ্ট পাৰ্কখনলৈ অহাৰ প্লেনিং কৰে তেনেহ'লে মই সাজেষ্ট কৰিম যে 11 বা 11:30 টাইমটো বেষ্ট হ'ব আপোনালোকৰ বাবে। ইয়াত আপোনালোকে ট্ৰেম্পলিন, ফিয়াৰ ৰাইডছ, মেড হুইলছ, আৰ্কেড গেমছ আৰু বহুত কিবা কিবি ফান এক্টিভিটিজত পাৰ্ট ল'ব পাৰিব। এতিয়া আহক ভিডিঅ'টোৰ মেইন টপিকটোলৈ যে এইখন পাৰ্কত আহিলে আপোনালোকে কিমান টকা খৰচ কৰিবলগীয়া হ'ব। ইয়াত থকা এক্টিভিটিজবোৰৰ বাবে একোটা পেকেজ ৰখা হৈছে। তো আপোনালোকে যেনে ধৰণৰ পেকেজ ল'ব তো প্ৰাইচটোও তাৰ ওপৰতহে ডিপেণ্ড কৰিব। আমি যোনটো পেকেজ লৈছিলোঁ তাৰ প্ৰাইচটো আছিলে 1000 ৰুপিছৰ আৰু তাতে আমি কেনেধৰণৰ এক্টিভিটিজত পাৰ্ট ল'ব পাৰিলোঁ চাওঁ আহক। তো এতিয়া ভিডিঅ'টোৰ শেষত জানো আহক এই এমিউজমেণ্ট পাৰ্কখন ক'ত আছে। এই পুনো এমিউজমেণ্ট পাৰ্কখন আছে গুৱাহাটীৰ লখৰাত থকা বিনোদ নিচান বেতকুছিৰ একদম ওচৰতে।